পুৰি চব্জি মোৰ বহুতেই প্ৰিয় আৰু ৰাতিপুৱাই দুয়োটাই ওলাই আহিলোঁ মন্দিৰলৈ বুলি মন্দিৰৰ পৰা কিবা বজাৰ কৰিব লগা আছে কি বজাৰ কৰিম সকলোখিনি দেখাম গতিকে চাই থাকক ভিডিঅ'টো হেল্ল' নমস্কাৰ মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ওলাই আহিলোঁ মন্দিৰলৈ বুলি যিহেতু শাওণ মাহৰ প্ৰথমটো দিন গতিকে প্ৰথমটো দিনা শাওণ মাহটো মই মানি আহোঁ পাৰোঁ আজি প্ৰথম দিনা কাৰণে মন্দিৰলৈ আহিলোঁ একো নোখোৱাকৈ এতিয়া মন্দিৰৰ পৰা ওলাই আহি বজাৰ কৰিব বোলে কিন্তু বজাৰ কৰাৰ আগতে মানে ফুটপাথৰ এই পুৰি চব্জি মোৰ খুবেই প্ৰিয় আৰু মই বহুদিন এই পুৰি চব্জি খাবলৈ পোৱা নাই আৰু এইখন হোটেলত এইটো জেগাত মই প্ৰায় আগতে খাইছিলোঁ ইয়াতে পুৰি আৰু চব্জি গতিকে আজি মন্দিৰলৈ যিহেতু আহিছিলোঁ ওচৰতে ইয়াতে ক'লোঁ যে পুৰি চব্জি ইয়াত খাই লওঁ আৰু ইয়াৰ পৰা মই বাহিৰে শ্বুটিঙলৈ যাম গতিকে ঘৰত আৰু একো নাখাওঁ তো তেওঁলোকে খুব ধুনীয়াকৈ দিলে তাইও ইয়াত খাই পোৱা নাই আজি প্ৰথম খাব তাই ইমান পুৰি মোৰ যিমান প্ৰিয় পুৰিটো তাই ইমান প্ৰিয় নহয় কিন্তু তথাপিও মই ক'লোঁ আজি তুমি খাই চোৱা নেক্সট টাইম যদি বেয়া পোৱা যদি মোক ক'বা আৰু সঁচাকৈ মই আপোনালোকক কৈছোঁ বহুত টেষ্টি বহুত ধুনীয়া আছে যদিও ফুটপাথত হয় বহুত চাফ চিকুণ হাইজেনিককৈ ৰাখে আৰু অৱশ্যে দামো বেলেগতকৈ ইয়াত 10 টকা বেছি সেইটো বেলেগ কথা 10 টকা বেছিটো কিন্তু আপোনাৰ টেষ্টিটো বহুত বেছি হয় আচলতে আৰু বহুত চাফ চিকুণ হয় গতিকে ভাল লাগে গতিকে ভাবিলোঁ বহুত দিনৰ মূৰত ময়ো আজি খাওঁ পুৰি চব্জি এই পুৰি চব্জি খাবলৈ বহি আছোঁ আৰু বাইদেউ ৰেডি কৰি আছে এই বাইদেউজনীক মই আগতে পোৱা নাই কিন্তু এই ভাইটিটোক একদম বহুত আগৰ পৰা পাইছোঁ আৰু এয়া মোকো যোগাৰ কৰি দিলে ময়ো খোৱা আৰম্ভ কৰি দিলোঁ সঁচাকৈ বহুত টেষ্টি আচলতে আৰু এনেও গৰম যিকোনো বস্তু খাবলৈ বেছি ভালেই লাগে কিন্তু তথাপি সিহঁতৰ চাফ চিকুণতাটোৰ কাৰণে আৰু বেছি ভাল লাগে তাৰ পাছত আহিলোঁ এয়া চব্জি বজাৰ এইখন আমাৰ সকলোৰে চিনাকি ছুপাৰ মাৰ্কেটৰ এইটো ভাইটিৰ পৰা মই প্ৰায় বজাৰ কৰোঁ আৰু শাক চব্জি কিবা কিবি ল'ম কিন্তু তাৰ আগতে লৈ লওঁ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী যেনেকৈ পিঁয়াজ আলু হয়তো সদায় লাগিবই বাকী আৰু কি বস্তু বেচাৰ কথা গতিকে পিঁয়াজ আলু এইবোৰ বজাৰ কৰি ইয়াতে বজাৰ কৰি লওঁ তাৰপাছত শাক চব্জি ল'ম আৰু ইয়াতে এটা বস্তু পালোঁ সেইটো হ'ল গোল নেমু এই গোল নেমুটো মোৰ মানুহজনীৰ খুবেই প্ৰিয় গতিকে গোল নেমু নোলোৱাকৈ থাকিবই নোৱাৰোঁ গতিকে গোল নেমু ল'মেই আৰু এই বজাৰখন দেখিলে আচলতে ঘৰলৈ মনত পৰে ইয়াতে যিমান বস্তু আছে সকলোখিনি বস্তু আমাৰ ঘৰৰ বাৰীত আছে আৰু এইটো ঔটেঙা চাওক এইবোৰ ঔটেঙা আমাৰ ঘৰত থকা ঔটেঙা এনেই পৰি গেলি যায় কিন্তু ইয়াতে এটা ঔটেঙাৰ দাম 20 টকা তথাপিও উপায় নাই বতৰৰ ফল খাবই লাগিব তথাপিও মানে এনেকৈ কিনি খাব লগা হ'লে দাম দি কিনি খাব লগা হ'লে মোৰ ঘৰলৈ মনত পৰে আৰু মানুহজনী এইটো কাৰণে ভাল লাগে যে বস্তু যিমানে ভালকৈ বেপাৰী নিদিয়ক নিজে চাইহে ল'ব আৰু সেইটো মাইকী মানুহৰ এটা ভাল গুণ আৰু এইবাৰ আহিলোঁ মাছৰ বজাৰত মাছ আপোনালোকে কি মাছ খাই ভাল পায় মোক জনাব কিন্তু মই সদায় এনেকুৱা ধৰণৰ সৰু মাছেই খাই ভাল পাওঁ সৰু ভাঙন মাছ হওক এনেকুৱা মানে পিচ মাছবোৰ ভাল পাওঁ ডাঙৰ মাছতকৈ গতিকে বাছি বিচাৰি এই পিচ মাছৰ পৰাই মাছ কেইটামান ল'ম বুলি আমি থিৰাং কৰিলোঁ আৰু এনেকৈ গোটেই বজাৰ কৰি আনি ঘৰ পালোঁহি এই চাওকচোন এটা বস্তু একদম ভাল বস্তু এটা আনিছোঁ এইটো হ'ল মোৰ একদম আগতে ফটো এখন আছিলে যদি মই কেতিয়াবা পাওঁ দেখাম আমাৰ ঘৰত থকা লেটেকু গছ আৰু সেই লেটেকু গতিকে প্ৰত্যেক বছৰে আমি খাওঁ কিনি হ'লেও এতিয়া যিহেতু নাই এতিয়া চব বাগান লগাই দিলোঁ এতিয়া গছবোৰ নাই কিনি হ'লেও খাওঁ এয়া লেটেকু লৈ আহিছোঁ আজি আৰু এইটো মোৰ বহুত প্ৰিয়